রাম বত ভিগু পুত্র শুক্র মতি আরে রাম রাম বামা লয় বিহার রদ সঞ্জীবনী পতি আরে বামা লয় বিহার সঞ্জীবনী পতি আরে রাম দান বরহিত মাত্ৰ চিন্তে সৰ্ব ক্ষণ আৰে ৰাম পাত কসাদুক ডাকি বুঢ়া ৰাম আৰে পাত কসাদুক ডাকি বুঢ়া ৰাম ও রে প্রবে রিয়া হে বৈষ্ণৱ ধান ওয়াদে নারায়ণ ভক্ত ইতু গুণে বিত মানয় নারায়ণ ভক্ত ইতু গুণে বিত মানয় হৃদয়ত হদি থাকে সৰ্ব ক্ষণয়াদে ৰাম ৰাম বুঢ়া সভা জনয়াদে ৰাম ৰাম বুঢ়া সভা জনয়াদে ভক্ত প্রহ্লাদ আহক গুরুদেব, প্রণাম গ্রহণ কর। আয়ুষ্মান ভব।
গুৰুদেৱ প্ৰহ্লাদ বাল্য কিশোৰ যুৱা কৰি অতি কম আজি মই ভৰি দিছো জীৱনৰ অন্তিম ক্ষণত মোৰ ৰাজত্বত বিৰাগ জন্মিছে আৰু ভোগত অৰুচি হৈছে সেয়েহে বলিৰ হাতত ৰাজ্যভাৰ দি মই নিষ্কণ্টক হ'ব বিচাৰিছো অৱশ্যে চিন্তাধাৰাৰ উচিত হৈছে ৰাজত্বৰ পৰম ভোগ বিলাসৰ মাজত থাকি একান্ত মনে পৰব্ৰহ্ম হৰিক চিন্তা কৰাৰ মানসিকতা নাথাকে অন্যহাতে বলিও পূৰ্ণ প্ৰাপ্তবয়স্ক হয় গুৰুদেৱ গতিকে সিদ্ধান্তত উপনীত হ'ব পাৰে প্ৰণাম পিতামহ প্ৰণাম গুৰুদেৱ আয়ুষ্মান ভৱ উঠা বাছা তোমাৰ শ্ৰীমুখ দৰ্শনে সাৰ্থক কৰিলে এই বৃদ্ধৰ নয়ন পিতামহ আজি এক মহান উদ্দেশ্য বুকুত বান্ধি আহিছো মই আপোনালোকৰ কাষত বাছা বুলি ব্যক্ত কৰা উদ্দেশ্য তোমাৰ পিতামহ কৰিছো সংকল্প মই স্বৰ্গ আক্ৰমণৰ সেয়েহে কৰিব লাগে মোক অনুমতি প্ৰদান বাছা বুলি পূৰ্বতে সৃষ্টি কৰে দেৱ আৰু দানৱক নিজ নিজ স্থান কৰিলে প্ৰদান মাতৃ অদিতিৰ নন্দন দেৱতাসকলে লাভ কৰিলে স্বৰ্গপুৰ আৰু আমি দিতিৰ নন্দন দানৱগণে লাভ কৰিলো মৰ্ত্যধাম সেয়েহে বাছা স্বৰ্গপুৰ আক্ৰমণৰ আশা ত্যাগ কৰ প্ৰহ্লাদ অসুৰৰ নীতি অনুসৰি বলিয়া যি কৰিব বিচাৰিছে সেয়া দানৱৰ বাবে সুখ্যাতি গুৰুদেৱ গতিকে অনুমতি দিয়া তুমি বলিক নিজ কৰ্তব্যৰ বাবে গুৰুদেৱ আপোনাৰ যদি সেই ইচ্ছা তেন্তে বলিক অনুমতি কৰিছো প্ৰদান বাছা বলি চাবা যাতে কেতিয়াও অন্যায় অৱলম্বন নকৰা জীৱাজ্ঞা পিতামহ আশীৰ্বাদ কৰিব শংখ চক্ৰ গদা পদ্মধাৰী পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কৃপাত পূৰ্ণ হয় যেন মনোবাঞ্ছা মোৰ বাছা আশীৰ্বাদ কৰিছো পূৰ্ণ হয় যেন মনোবাঞ্ছা তোমাৰ বিদায় গুৰুদেৱ বিজয়ী ভৱ গুৰুদেৱ প্ৰহ্লাদ আমিও এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বলা